নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা যোৰহাটৰ ফলমূল ব্যৱসায় কৰা এজন যুৱকক 4 যুৱকৰ দ্বাৰা গুৰুতৰভাৱে মাৰপিট কৰাৰ অভিযোগ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাটৰ ফলমূল ব্যৱসায় কৰা এজন যুৱকক 4 যুৱকৰ দ্বাৰা নিৰ্মম আৰু গুৰুতৰভাৱে প্ৰহাৰ কৰাৰ অভিযোগ সকলো বন্দী হৈছে সিসি কেমেৰাত চাওক এই দৃশ্য কেনেদৰে যুৱকজনক মাৰপিট কৰিছে তাৰ এক দৃশ্য উল্লেখযোগ্য যে যোৰহাট টাউনৰ মাজমজিয়াৰ ষ্টেট বেংকৰ সমীপত বহু দিনৰ পৰা ফলমূলৰ ব্যৱসায় কৰি অহা যুৱক গৰাকীক অতি নিৰ্মম আৰু গুৰুতৰভাৱে মাৰপিট কৰাৰ অভিযোগ আহিছে সেই মাৰপিট কৰাৰ ঠাইৰ পৰা দৌৰি প্ৰাণ ৰক্ষা কৰে সন্তোষ ৰজক নামৰ যুৱকজনে মই ফলমূল আনিবলৈ গৈছিলোঁ গুদামলৈ ফলমূল আনিবলৈ যাওঁতে মই গুদামৰ পৰা বাহিৰত মোৰ আগৰ পইচা 1700 টকা পাই পইচাটো পোৱা টাইমত মোক বিচাৰিলে মই ক'লোঁ মই পইচাটো দিম মই কাবাৰ কৰিছোঁ মই লোকৰ পৰা কেইটামান পইচা লৈ কাবাৰটো ষ্টাৰ্ট কৰিছোঁ এতিয়া মই তোমাক 500কৈ আধাৰটো মাৰি দিম তাৰপিছত সি মোৰ মালটো মই আনিব যাওঁতে মোক এৰি নিদিয়ে মালটো মই আনিব যাওঁতে মোক এৰি নিদিয়ে মোক কৈছে যোনজন মানুহে মোৰ পৰা 1700 টকা পায় সেইজন বিশাল বুলি গম পাওঁ গুদাম আছে ফলমূলৰ মান্তি নাই হোৱা তাক লাগে মোক এৰি দিয়া নাই বস্তুটো আৰু মোক খেদি মোক পইচা পাতি পূৰা ঘুচি আহিছে মাৰপিট কৰিছে 4টা-5টা ল'ৰাই তাৰ দোকানৰ ষ্টাফে আছিলে বিশাল বুঢ়া কোৱা গুদামৰ ল'ৰা ষ্টাফ আছিলে তাৰ দোকানৰ মোক মানে বহুত মানে খেদি পিটিছে 4-5 জনে এটা গুদামত থকা ল'ৰাই এইকেইটা অকণমান মাথাত দুখ পালোঁ কঁকালত অকণমান দুখ পালোঁ চিলাই এটা এতিয়া 2টা লাগে বুলি কৈছে এটা কৰিছোঁ আৰু চিটি স্কেন কৰিব দিছে মূৰত অকণমান দুখ পালোঁ হাতত এয়া কঁকালত ইয়াত আছে অকণমান চিলাইন দি আহিছিলোঁ মই 4-5 জনে মোক মাৰিব ধৰোঁতে মই প্ৰাণটো ৰক্ষা কৰিবলৈ মই দৌৰিব লৈছোঁ মোক মানে বহুত বেয়াকৈ পিটিছে গুদামৰ 4জন মোৰ নামটো সন্তোষ ৰজক উল্লেখযোগ্য যে যোৰহাটৰ মাজমজিয়াত ফলমূলৰ ব্যৱসায় কৰা যুৱকজনে প্ৰতিদিনৰ দৰে সেইদিনাও গুদামৰ পৰা ফলমূল আনিবলৈ গৈছিল আৰু যোৱাৰ সময়ত গুদামৰ মালিকৰ আগৰ বাকী 1700 টকা নিদিয়াৰ বাবে এক তৰ্কৰ সূত্ৰপাত ঘটে আৰু সেইবাবে উক্ত মাৰপিটৰ ঘটনা হয় বুলি জানিবলৈ দিছে সন্তোষ ৰজকে এই মাৰপিটৰ কথা সন্তোষ ৰজক নামৰ যুৱকজনে আৰক্ষীক এজাহাৰৰ জৰিয়তে জনোৱাত আৰক্ষীয়ে ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যুৱকজনক অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।